এই যে দৃশ্যটো দেখিছে এই দৃশ্যটো যোৰাবাটৰ অসমৰ টেক্সি চালকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মেঘালয়ৰ পৰা অহা টেক্সিসমূহক অসম তথা গুৱাহাটীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে। আচলতে ইয়াৰ কাৰণ হ'ল যোৱা 16 ছেপ্টেম্বৰত অসমৰ পৰা যোৱা টেক্সিসমূহ মেঘালয় টেক্সি চালক সন্থাই পৰ্যটনস্থলীসমূহত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল। লগতে শ্বিলঙত দুৰ্ব্যৱহাৰ কৰি শ্বিলঙৰ পৰাই উভতাই পঠিয়াইছিল। তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আজি অসমৰ টেক্সি চালকসকলে যোৰাবাটত আৰু মেঘালয়ৰ পৰা অহা টেক্সিসমূহক অসম তথা গুৱাহাটীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে। জানিব পৰা মতে মেঘালয়ৰ কোনোবা মন্ত্ৰীৰ কনভয় পৰ্যন্ত অসমত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে টেক্সি চালকসকলে, যাৰ ফলত যোৰাবাটত তীব্ৰ যান-জঁটৰো সৃষ্টি হৈছে। ইতিমধ্যে দুখন ৰাজ্যৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে, প্ৰতিবাদস্থলীত উপস্থিত হৈছে আৰু এই প্ৰতিবাদৰ হয়তো বুজ ল'ব চেষ্টা কৰিছে। কিন্তু মেঘালয় টেক্সি চালক সন্থাই এই কাৰ্য আচলতে এইবাৰে প্ৰথম নহয়, ইয়াৰ আগতো বহুবাৰ কৰিছে, যাৰ ফলত অসমৰ টেক্সি চালকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ অসমত বা গুৱাহাটীত পৰ্যটকে আহি ইয়াৰ পৰা গাড়ী ভাড়া কৰি চেৰাপুঞ্জী হওক, শ্বিলং হওক বা মেঘালয়ৰ যিকোনো পৰ্যটনস্থলীত ফুৰিবলৈ যায়। গতিকে তেওঁলোকে লৈ যোৱাৰ পিছত শ্বিলঙতে হওক বা নংপুতে হওক বা আধা ৰাস্তাতে হওক তেওঁলোকক মেঘালয় টেক্সি চালক সন্থাই প্ৰতিবাৰে এনেকুৱা কৰি আহিছে।